আসসালামু আলাইকুম, নমস্কাৰ। মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি আছো হাজো মুকলমা ৰামদিয়ে, আৰু ইয়াতে হোৱাৰ কাৰণটো হ'ল এই বাবুটো বহুত দুষ্টামি কৰিছিল আৰু সি গছত উঠিছিল। মানে শনিবাৰ মঙ্গলবাৰ হ'লে এনেকুৱা হয়, সি গছৰ ওপৰত উঠি বহি থাকে, এনেই বহি থাকে। মই আসনৰ পৰা সেই ঝাৰ ফুক কৰিছোঁ, বহুত ভাল হৈছে। আৰু তাৰ দেউতাকক কৈছোঁ ৰূপৰ বস্তু বনাই দিব, ইটো বস্তু বনাই তাক বন্দনা কৰি দিছোঁ। আৰু চাওক, সি গছত উঠি তাৰ লগত মানে কিবা এটা দৃষ্টি আছিল। সি মানে যেতিয়া তাৰ খং উঠিছিল, একেবাৰে মানে কাৰো কথা শুনা নাছিল। স্কুল টিচাৰৰ কথা, মাকৰ কথা, দেউতাকৰ কথা, ভাইকৰ কথা, মানে কোনো মানুহৰ কথা শুনা নাছিল। মানে তাৰ নিজৰ ইচ্ছামতে নিজৰ মত মতে সি তাৰ নিজৰ কামবোৰ কৰি গৈছিল। কোন ক্লাছত পঢ়া বাবা? ক্লাছ 6। মই যে কাম কৰি দিছো, ঝাৰা ফুকা গৈছে, এতিয়া কেনে লাগিছে? ভাল লাগি আছে ন? এতিয়া তাৰ সেই গছত উঠিবলৈ মন নাযায়। তুমি নিজে ইচ্ছাই গছত উঠিছিলা না তোমাক কোনোবাই মাতি লৈছিল গছৰ পৰা? কিবা এটা ছোৱালী মানুহৰ ৰূপ ধৰি তোমাক মাতি লৈছিল, হয় না নাই? চাওক, সৰু মানুহ, এইটো পৰীৰ আচৰ বুলি কয়। তো গতিকে সেনেকুৱা যদি কোনোবা ল'ৰা হওক, ছোৱালী হওক, কিবা হওক, যদি সেনেকুৱা কিবা অসুবিধা থাকে, ঘৰৰ মানুহৰ কথা নুশুনে, অলপ পাগলামি কৰে, দুষ্টামি কৰে, লেখা পঢ়াত মন নবহে, তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। খুদা হাফিজ, জয় অসম।